শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যিক বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক ৰাজ্যিক কাৰ্যনিৰ্বাহকত অংশগ্ৰহণ কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডা আমি পোনপটীয়া সম্প্ৰচাৰ আপোনাক দেখুৱাব বিচাৰিছো এয়া বাইক ৰেলী এই অনুষ্ঠানৰ প্ৰাৰম্ভণিতে বাইক ৰেলী কৰি তেখেতক লৈ অহা হৈছিল কলাক্ষেত্ৰৰ লোকে তেওঁলোকে কইনা ধৰাৰ পৰা বাইক ৰেলী কৰিছিল আৰু কলাক্ষেত্ৰত আহি তেওঁলোক উপস্থিত হৈছে এয়া পোনপটীয়া সম্প্ৰচাৰ আৰু এয়া শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ আপোনাক দেখুৱাই আছো লগতে এয়া হৈছে বাইক ৰেলী কৰি অনা হৈছিল কইনা ধৰাৰ পৰা খানাপাৰা ফিল্ডৰ এনেকৈ কাষেৰে মাজেৰে আহি জিএছ ৰোডত এনেকৈ উঠি জিএছ ৰোডৰ পৰা আহি তেওঁলোক তাতে টাৰ্ণ লৈ পাঞ্জাবাৰীলৈ এই বিজেপিৰ বিশাল বাইক ৰেলী দেখা গৈছে লগতে এয়া জয়ন্ত মল্ল বৰুৱাৰ সন্মুখত এয়া পীযুষ হাজৰিকা তেওঁলোককো বাইক ৰেলী কৰা দেখা গ'ল মুখ্যমন্ত্ৰী লগতে জেপি নড্ডা তেওঁক প্ৰৱেশ কৰা দেখা গৈছে প্ৰৱেশ কলিতা আছে তেওঁলোকক আগবঢ়াই আনিছে মন্ত্ৰী ৰনোজ পেগু সমান্তৰালকৈ তাত উপস্থিত আছে जेपी नड्डा जी जिंदाबाद नरेंद्र मोदी जी जिंदाबाद आमार सकलोरे अति आग्रहर आमी सकलोरे अधीर आग्रहरे अपेक्षा करि थाका आमार सकलोरे मार्गदर्शक सम्मानर आदरर माननीय राष्ट्रीय अध्यक्ष माननीय जगत प्रकाश नड्डा डांगरिया आमार মাজত আহি উপস্থিত হৈছেহি সকলোকে এটা বিশাল হাত চাপৰিৰে নড্ডা ডাঙৰীয়াক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছো জেপি নড্ডা জি জিন্দাবাদ মোদী জি জিন্দাবাদ মই মাননীয় জেপি নড্ডা ডাঙৰীয়াক অসম ভূমিক স্বাগতম জনাইছো আৰু ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ আজি এই ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত আমাৰ মাজত উপস্থিত হৈ আমাক মাৰ্গদৰ্শন প্ৰদান কৰা মাননীয় জগত প্ৰকাশ নড্ডা ডাঙৰীয়াক এখন ফুলাম গামোচা এখন চেলেং চাদৰ তথা আমাৰ অসমীয়া সংস্কৃতিৰ মাংগলিক প্ৰতীক এখন বৰকালৰ সৈতে আদৰণি জনাবৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাননীয় ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াক অনুৰোধ জনাইছো জেপি নড্ডা জি জিন্দাবাদ ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল জ্যাক অলিভাৰ স্পেচিয়েল টাস্ক ফোৰ্স গঠন কৰিছে লোহিত সাগৰত নিৰাপত্তা দিবৰ বাবে বাণিজ্যিক জাহাজত যাতে আক্ৰমণ কৰিব নোৱাৰে হুথি বাহিনীয়ে তাক প্ৰতিহত কৰাৰ বাবে যথেষ্ট কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে বহু ড্ৰোন আক্ৰমণ প্ৰতিহত কৰিছে ইতিমধ্যে আমেৰিকাই লোহিত সাগৰত তাৰ মাজতে আন এখন জাহাজত আক্ৰমণৰ ঘটনা সংঘটিত কৰে অৱশ্যে এই আক্ৰমণত বাণিজ্যিক জাহাজখনৰ বিশেষ কোনো ক্ষয়ক্ষতি হোৱা নাই আৰু একে সময়তে লোহিত সাগৰত সোমালী জলদস্যুৰ তাণ্ডৱ সোমালী জলদস্যুৱে 15 জন ভাৰতীয় সহ হাইজেক কৰিলে এখন ভাৰতীয় জাহাজ সোমালী জলদস্যুৱে লোহিত সাগৰত 15 জন ভাৰতীয় সহ হাইজেক কৰিছিল এখন বাণিজ্যিক জাহাজ সোমালিয়াৰ উপকূলত এখন ভাৰতীয় বাণিজ্যিক জাহাজ অপহৰণ কৰিছিল জলদস্যুৱে এই বাণিজ্যিক জাহাজখনৰ 15 গৰাকী ভাৰতীয় নাবিকক আবদ্ধ কৰি ৰাখে সোমালী জলদস্যুৱে লগে লগে নাবিক কেইগৰাকীক উদ্ধাৰৰ বাবে ভাৰতীয় নৌসেনাই প্ৰেৰণ কৰে এখন ৰন্তৰী আকাশী পথেৰে নৌসেনা যুদ্ধ বিমানেও দৃষ্টি ৰাখিছে সমগ্ৰ এই বিষয়টোৰ ওপৰত
উল্লেখযোগ্য যে 2 মাহতকৈ অধিক কাল ধৰি লোহিত সাগৰত আক্ৰমণ চলাই আছে ইয়েমেনৰ এই হুথি বিদ্ৰোহীয়ে আনকি ভাৰতীয় বাণিজ্যিক জাহাজৰ ওপৰত হুথি বিদ্ৰোহীয়ে ড্ৰোনেৰে আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে আৰু সেই আতংক উত্তেজনাৰ মাজতে আকৌ এবাৰ আক্ৰমণৰ সন্মুখীন হ'ল ভাৰতীয় বাণিজ্যিক জাহাজ লোহিত সাগৰত এই জলদস্যুৰ নৌসেনাৰ সূত্ৰই সদৰি কৰা অনুসৰি জলদস্যুৰ কবলত পৰে MV লীলা নৰফক নামৰ এই বাণিজ্যিক জাহাজখন লাইব্ৰেৰীৰ পৰা জাহাজখনে যাত্ৰা আৰম্ভ কৰিছিল আৰু তাৰ পাছত সোমালিয়াৰ উপকূল পোৱাৰ লগে লগে জলদস্যুৰ কবলত পৰে বাণিজ্যিক জাহাজখন জাহাজখনত কৰ্মৰত হৈ আছিল 15 গৰাকী ভাৰতীয় নাবিক কিন্তু এই নাবিকসকলৰ কোনো সংসূত্ৰ পোৱা নাই নৌসেনাই কিন্তু সোমালি জলদস্যুৱে নাবিক কেইগৰাকী পণবন্দী কৰাবলৈ নিশ্চিত কৰিছে নৌসেনাই উল্লেখযোগ্য যে বিগত সময়ছোৱাটো এই লোহিত সাগৰত আফ্ৰিকাৰ বিভিন্ন দেশৰ জলদস্যুৱে জাহাজ হাইজেক কৰে জাহাজৰ কৰ্মচাৰীসকলক বন্দী কৰে আৰু তাৰ পিছত পণ দাবী কৰি আহিছে এইসকল জলদস্যুৱে মুঠৰ ওপৰত লোহিত সাগৰত এতিয়া জলদস্যুৰ আতংক দুগুণে বৃদ্ধি পাইছে জাহাজ অপহৰণ কৰে জাহাজ হাইজেক কৰে আৰু তাৰ পিছত বৃহৎ অংকৰ পণ দাবী কৰে এইসকল জলদস্যুৱে গতিকে লোহিত সাগৰৰ এই সংঘাত লোহিত সাগৰৰ এই আতংক দূৰীকৰণৰ বাবে আমেৰিকা ব্ৰিটেইনকে ধৰি কেইবাখনো দেশে এই মুহূৰ্তত চিন্তা চৰ্চা কৰি আছে কেনেদৰে জলদস্যুক প্ৰতিহত কৰিব পাৰি কেনেদৰে জলদস্যুক সমুচিত প্ৰত্যুত্তৰ আগবঢ়াব পাৰি তাৰ পৰিকল্পনা গ্ৰহণ কৰিছে একে সময়তে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কঠোৰ সকিয়নি দিছে জলদস্যুলৈ শেহতীয়াকৈ INS ইম্ফল নামেৰে এখন যুদ্ধ জাহাজ ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত কৰি ৰাজনাথ সিঙে সকিয়াই দিছিল যে লোহিত সাগৰৰ গভীৰৰ পৰা গভীৰলৈ গৈ এই জলদস্যুক চিনাক্ত কৰা হ'ব আৰু উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি সকিয়াই দিছিল ৰাজনাথ সিঙে কোন হব উত্তৰ কোৰিয়াৰ একনায়ক কিম জং উনৰ উত্তৰাধিকাৰী যিজন কিম জং উন নিজৰ সুকীয়া শাসনশৈলীৰ বাবে জনাজাত যিজন কিম জং উনে সমগ্ৰ বিশ্বৰ বিপৰীতে গৈ যিকোনো সিদ্ধান্ত লয় আৰু তেওঁৰ শাসনৰ শৈলীও এনেকুৱা যে তেওঁৰ গোটেই শাসন ব্যৱস্থাটোৱে পৃথক তেওঁ বিভিন্ন ধৰণৰ নীতি নিয়মৰ মাজত তেওঁ দেশবাসীক বান্ধি ৰাখিছে বা দেশবাসীক সেই ধৰণে চলিবলৈ বাধ্য কৰায় সেই কিম জং উনৰ উত্তৰাধিকাৰী কোন হ'ব এই বিষয়ে এক বিশেষ তথ্য প্ৰকাশ কৰিছে বিশেষকৈ দক্ষিণ কোৰিয়াৰ এক চোৰাংচোৱা সূত্ৰই দক্ষিণ কোৰিয়াৰ এই চোৰাংচোৱা সূত্ৰই দাবী কৰিছে যে কিম জং উনৰ উত্তৰাধিকাৰী হ'ব সদস্যসকল আৰু আমন্ত্ৰিত সদস্যসকল 2024 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টিৰ এই কাৰ্যনিৰ্বাহক বৈঠকখন অতিকে গুৰুত্বপূৰ্ণ আৰু এই কাৰ্যনিৰ্বাহক বৈঠকখনত আমাৰ দলৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰী নাড্ডা ডাঙৰীয়াৰ উপস্থিতিয়ে এই কাৰ্যনিৰ্বাহকখনৰ তাৎপৰ্য আৰু সৌষ্ঠৱ দুইটাই বৃদ্ধি কৰিছে আমি অসমবাসী ৰাইজৰ হৈ নাড্ডা ডাঙৰীয়াক আদৰণি জনাইছো ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তাৰ হৈ আমি নাড্ডা ডাঙৰীয়াক পবিত্ৰ অসম ভূমিলৈ স্বাগতম জনাইছো हमारे सबके लिए सौभाग्य है कि हमारा प्रदेश का कार्यकारिणी में राष्ट्रीय सभापति खुद हमारे बीच में उपस्थित है हमारे लिए इससे ज्यादा सम्मान का विषय कुछ भी नहीं हो सकता है मैं नाड्डा जी को आसाम का पावन भूमि में स्वागत करता हूं नाड्डा जी का नेतृत्व में 2023 सन में हमारा भारतीय जनता पार्टी को खूब कामयाबी मिला नड्डा जी का नेतृत्व में 2023 सन में हमने दूसरा बार त्रिपुरा में सरकार बनाने में कामयाब हुआ फिर 2023 सन में ही हमारे मेघालय में सरकार बने नागालैंड में सरकार बने दूसरा बार नागालैंड में भारतीय जनता पार्टी ने बहुत अच्छा प्रदर्शन करने में कामयाब हुआ फिर गुजरात का चुनाव हुआ नड्डा जी का नेतृत्व में हमने गुजरात का चुनाव जीता
फिर हमारा चुनाव हुआ, हमारे राजस्थान में चुनाव हुआ, मध्य प्रदेश में चुनाव हुआ, छत्तीसगढ़ में चुनाव हुआ। हम तीनों स्टेट जीतने में कामयाब रहा। नड्डा जी का कुशल सांगठनिक नेतृत्व और प्रधानमंत्री मोदी जी का विशाल नेतृत्व में भारत ने दोबारा आस्था प्रकाश किया और ये विधानसभा चुनाव का जो हमारे जीत हुआ, ये जीत से ये एक प्रकार से कंफर्म हो गया है कि मोदी जी का नेतृत्व में हम लोग तीसरा बार सरकार गठन करेगा। मोदी जी तीसरा बार हमारे देश के प्रधानमंत्री बनेगा। मैं नड्डा जी को आपका कुशल सांगठनिक नेतृत्व के लिए मैं आपको बहुत बहुत धन्यवाद देता हूं, सम्मान देता हूं और असम का हर कार्यकर्ता का ओर से आपको अभिनंदन भी करता हूं। आज आमार सकलो उपस्थित सदस्य, आमार ज्येष्ठजन, कनिष्ठजन, सतीर्थजन, आमी सकलोए जानो जे आरो मात्र केइटामान माह पिछते आमार राष्ट्रय लोकसभा निर्वाचनत अवतीर्ण हब। भारतीय जनता पार्टीर आमार एक नेतृत्व आछे, आमार एक आदर्श आछे और आमार एक लक्ष्य आछे। प्रधानमंत्री नरेंद्र मोदी डांगरियार नेतृत्व एतिया केवल मात्र भारतते सीमाबद्ध हो थका नाइ। प्रधानमंत्री नरेंद्र मोदी डांगरिया आजिर दिनटो पृथिवीर भितरते आटाइतকৈ जनप्रिय राजनैतिक नेता, आटाइतকৈ समादृत राजनैतिक नेता। तेखेतर सबल नेतृत्वই आमाक आको एबार निश्चित विजय দিব, तात मोर कोनो सन्देह নাই। भारतीय जनता पार्टीर एबार लक्ष्य हल আগলা बार 400 पार, 400 सीटो आमी अतिक्रम करी नरेंद्र मोदी डांगरियाक भारतर प्रधानमंत्री आमी आको एबार निर्वाचित करिब লাগিব। অসম उत्तर पूर्वांचलर एखन राज्य और जदि आमी गोटे उत्तर पूर्वर प्रेक्षापटत चाও प्राय 25খন आसन लोकसभा निर्वाचनत उत्तर पूर्वे अरिहणा जोगाय। অসমৰ 14খন आसन लोकसभा निर्वाचনৰ বাবে निर्वाचन হয়। जोआ विधानसभा और लोकसभा निर्वाचनत विशेषকৈ लोकसभा निर्वाचनत आमी 9খন आसনত विजयी हবলৈ सक्षम হৈছিলো। এইবাৰ আমাৰ লক্ষ্য আমি চেষ্টা কৰিব লাগিব যে 14খন आसনৰ ভিতৰত আমি যিমান পাৰো বেছিকৈ আসন বিজয়ী হৈ আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিজয় যাত্ৰাত অসমবাসীয়ে অৰিহণা যোগাব লাগিব, অৱদান যোগাব লাগিব। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে তৃণমূল পৰ্যায়ৰ পৰা আমি সংগঠন শক্তিশালী কৰিব লাগিব আৰু পোলিং বুথত শেষ বেলটটো কাষ্ট নোহোৱালৈকে আমি আমাৰ দায়িত্ব পালন কৰিব লাগিব। মই নিশ্চিতভাৱে ক'ব পাৰো যে যোৱা 6টা মাহত আমি যি ধৰণে কাম কৰিছো, বিটিআৰ হওক, কাজিৰঙা হওক, দৰং ওদালগুৰি হওক, বৰপেটা হওক, আমি যি ধৰণে প্ৰত্যেক সমষ্টিৰ প্ৰত্যেক বুথলৈ আমি গৈ আমাৰ সাংগঠনিক শক্তি বৃদ্ধি কৰিছো। মই নিশ্চিত যে ভাৰতীয় জনতা পাৰ্টিৰ বিজয় ৰথ অসমত অব্যাহত থাকিব আৰু উজ্জ্বলৰ পৰা উজ্জ্বলতালৈ গতি কৰিব। আজি সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আমি প্ৰথমবাৰ ইয়াত সমবেত হৈছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ মাৰ্গদৰ্শনত নিৰ্বাচনী আয়োগৰ প্ৰচেষ্টাত অসমত সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণৰ কাম সমাপ্ত হ'ল। আমি যেতিয়া ৰাজ্যৰ শাসনলৈ আহিছিলো তেতিয়া আমি অসমীয়া জাতিক, অসমৰ সমাজ ব্যৱস্থাক আমি প্ৰতিশ্ৰুতি দিছিলো যে আমি অসমৰ ৰাইজৰ
ৰাজনৈতিক স্বাধীনতা আৰু আমাৰ যি ৰাজনৈতিক অধিকাৰ তাক আমি সুনিশ্চিত কৰিম। যোৱা নিৰ্বাচনত আমি ৰাইজক প্ৰতিশ্ৰুতি দিছিলো যে ভাৰতীয় জনতা পাৰ্টি যদি শাসনলৈ উভতি আহে তেতিয়াহ'লে আমি অসমবাসীৰ অধিকাৰ আমি সুনিশ্চিত কৰিম। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি অসমত যি ডিলিমিটেশনৰ প্ৰক্ৰিয়া সমাপ্ত হ'ল সেই প্ৰক্ৰিয়াই 106টালৈকে সিট আমাৰ খিলঞ্জীয়া বৰাকৰ খিলঞ্জীয়াই হওক ব্ৰহ্মপুত্ৰৰে খিলঞ্জীয়াই হওক तार बाबे सुरक्षित करिले। मैं नड्डा जी को बताना चाहता हूं कि प्रधानमंत्री मोदी जी का नेतृत्व में 2023 सन में जो सरकार ने चुनाव आयोग ने जो डिलिमिटेशन का काम किया असम में उनका परिणाम स्वरूप आज असम का 106 कॉन्स्टिट्यूएंसी हमारे इंडिजिनस लोगों के लिए सुनिश्चित हो चुका है। और ये जो भारतीय जनता पार्टी सरकार का जो अवदान है इसको हमारा जाति हमारा प्रदेश हमेशा हमेशा विथ लॉट ऑफ ग्रेटफुल हमेशा इसको स्वीकृति देगा, ये मैं विश्वास करता हूं। थोड़ी दिन पहले अल्फा का शांति समझौता हुआ, उस समझौता में भी 2 ऐसा क्लॉज का उल्लेख किया गया कि जो अभी डिलिमिटेशन हुआ उनका ही प्रिंसिपल आगे भी चलते रहेगा और एक कॉन्स्टिट्यूएंसी से एक कॉन्स्टिट्यूएंसी में जाकर वोटर बनने का पहले कोई सारा व्यवस्था को पूरा करना पड़ेगा। ये दोनों क्लॉज के लिए हमारा असम का भविष्य कम से कम 50 साल के लिए सुरक्षित हो चुका है। मैं प्रधानमंत्री मोदी जी और गृह मंत्री अमित शाह जी को असम वासियों का ओर से धन्यवाद देता हूं। আজি আমাৰ অসম ভাৰতৰ এখন অগ্ৰগামী ৰাজ্য। প্ৰতি বছৰে আমাৰ অসমৰ আৰ্থিক সচ্ছলতাই হওক বা অসমৰ সাংস্কৃতিক পৰিচয়ে হওক আজি আমি বিশ্বৰ বৰসভালৈ লৈ যাবলৈ সক্ষম হৈছো। আজি লাচিত বৰফুকনৰ সৌৰভ সমগ্ৰ ভাৰততে বিয়পি পৰিছে। চৰাইদেউৰ মৈদাম ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ হোৱাৰ পথত আগবাঢ়িছে। আমাৰ বাপতি সাহোন বিহু আজি সমগ্ৰ ভাৰতবৰ্ষতে সমাদৃত হৈছে। এইবাৰ আমি আশা কৰিছো যে অহা বিধানসভাৰ যি আগন্তুক অধিৱেশন সেই অধিৱেশনত আমি বৰপেটা মাজুলী আৰু বটদ্ৰৱা প্ৰটেক্টেড বেল্ট আৰু ব্লকলৈ ৰূপান্তৰ কৰি অসমীয়া জাতিৰ যি আমাৰ সন্মানৰ প্ৰতীক সেই সন্মানৰ প্ৰতীকসমূহক আমি সুৰক্ষা কৱচ পিন্ধাবলৈ আমি সক্ষম হম। আজি আমাৰ ৰাজ্যখনে প্ৰতিটো দিশতে আজি আমি নিৰন্তৰ গতিত আগবাঢ়িব পাৰিছো। 25খন মেডিকেল কলেজৰ সপোনেই হওক, এইমছৰ সপোনেই হওক, ব্ৰহ্মপুত্ৰৰ দুইপাৰে এখন নহয় দুখন নহয় তিনিখন নহয় 4খন দলঙৰ সপোনেই হওক, মাজুলীক যোৰহাটৰ পৰাই হওক লখিমপুৰৰ পৰাই হওক সংযোজিত কৰাই হওক, আজি অসমে প্ৰতিটো ক্ষেত্ৰতে এক तीव्र अर्थनैतिक गति रे धावमान होइसे। चुनाव का समय में हमारा राष्ट्रीय अध्यक्ष नड्डा जी जब आए थे उन्होंने घोषणा पत्र का जब उन्मोचन किया था वो समय हमने 3 प्रमुख वादा किया था असम वासियों का। असम वासियों के लिए हमने वादा किया था अगर हमारा सरकार होते हैं तो हम 1 लाख सरकारी नौकरी देने का व्यवस्था करूंगा। मैं गौरव का साथ बोल सकता हूं कि 90,000 युवकों का हमने 3 साल में सरकारी नौकरी देने का काम किया और 40,000 और पोस्ट का हमने एडवर्टाइज भी देने में सक्षम हुआ। आज हमने जब मिशन वसुंधरा का स्टार्ट किया था तो लोगों का मन में प्रश्न था क्या ये मिशन वसुंधरा का सुजोग लेके हुए
क्या असम का जो मूल निवासी है क्या वो लोग भी जमीन का अधिकार मिलेगा? हमने 3 लाख लोगों के लिए हम जमीन का व्यवस्था किया और उसमें 80% जमीन खाली हमने ST, SC और OBC लोगों के लिए हमने सुरक्षित किया। মানুহৰ মনত থকা প্ৰশ্ন আজি যদি 90,000 চাকৰি পোৱা লৰাৰ যদি আমি এটা এটাকৈ নাম চাম তাতো খিলঞ্জিয়াৰ বিজয় আৰু যদি আমি মিছন বসুন্ধৰাত পোৱা এটা এটাকৈ যদি হিতাধিকাৰীৰ নাম চাও তাতো আমাৰ অসমৰ মূল নিবাসীসকলৰ গৌৰৱ ধ্বজা আজি বিজয়েৰে উৰিবলৈ সক্ষম হৈছে। आज असम में कानून व्यवस्था में परिवर्तन हुआ। कानून का जो परिभाषा था, प्रति साल अगर 1.5 लाख केस असम में रजिस्टर होते थे, आज 7,000 तक वो केस का रजिस्ट्रेशन भी कम हो चुका है और असम में एक शांति का माहौल भी कायम हो चुका है। और यार खोटे आबेलिर संबादर पर मैं कृपांजलि विदाय लैছো। नमस्कार।